দিছে সেইটো হ'ল মহিলা উদ্যমিতা আঁচনি। বাকী এইগৰাকী এখেতৰ নাম কাট খাইছে, এখেতলোকক আমি ভিডিঅ' আছে, ভিডিঅ' ভৰাই দিব। বৃদ্ধ পেঞ্চন পালে নাপায়। এতিয়া আপুনি বৃদ্ধ পেঞ্চন পায় নেকি এটা? অঁ, এতিয়া যদি নাম কাটিছে ভিডিঅ' ভৰাই দিব। কিন্তু আপোনালোকে যিসকলে ধনী হ'ব বিচাৰিছে, শুনক নাই সেইটো আপুনি নাজানে, এনেই কৈ দিয়ে কাৰণে ভাবি লৈছে। যোনে ধনী হ'ব বিচাৰে, আপোনালোকে ধনী হৈ থাকিব বিচাৰে নে দুখীয়া হৈ থাকিব বিচাৰে? য়েছ, যদি ধনী হৈ থাকিব বিচাৰে আপোনালোকে মহিলা উদ্যমিতাটো এপ্লাই কৰিছে নহয়, সেই মহিলা উদ্যমিতা টাউনখন ওচৰতে আছে, সেইখনত আপোনালোকে মাথা লগাওক। তাত আমি লাহেকৈ মুদ্ৰা আঁচনিলৈ লৈ যাম আপোনালোকক, তাৰপিছত আকৌ মাইক্ৰ' লেভেলত লৈ যাম, এনেকুৱা প্লেন আছে। গতিকে কি ডিচেম্বৰত দিম আকৌ। ভাল লাগিছে, কাৰণ কেলৈ আমি কিবা এটা কৰিছিলোঁ, তাৰ কাৰণে আমাৰ চুতীয়া উন্নয়ন পৰিষদৰ তৰফৰ পৰা আজি এটা 10 লাখ টকাৰ এটা গৃহ আমাৰ কাৰ্যালয় হিচাপে আমাক তেওঁলোকে দিছিলে। আজি সেই কাৰ্যালয় গৃহভাগী আমি শুভ উদ্বোধন কৰিলোঁ আৰু মন্ত্ৰী মহোদয়ে আজি আমাৰ বিমল বৰা টিংখাং সমষ্টিৰ বিধায়ক, তেখেতে আহি শুভ উদ্বোধন কৰিলেহি। আৰু গতিকেলৈ স্বাভাৱিকতে ভাল লগা কথা। আৰু অদূৰ ভৱিষ্যতেও মোৰ যি পৰিকল্পনা আছে এভাগী সংগ্ৰহালয়, সেই সংগ্ৰহালয় ভাগিও তেখেতে নিৰ্মাণ কৰি দিয়াৰ আমাক আশ্বাস দিছে। গতিকেলৈ আশা কৰিম যাতে সংগ্ৰহালয় ভাগি চৰকাৰে মোৰ এই স্থানতেই নিৰ্মাণ কৰি দিয়ে অসমৰ ৰাজ্যৰ স্বাৰ্থত। ডেভেলপমেণ্ট কাউন্সিলে অসমৰ এগৰাকী সুযোগ্য শিপিনী পদ্মশ্ৰী উপাধিৰে গৌৰৱান্বিত অসম গৌৰৱ হেমপ্ৰভা চুতীয়া বাইদেউৰ যিসমূহ সৃষ্টিৰাজি সেইসমূহ সংৰক্ষণ কৰিবৰ কাৰণে এটা গৃহ নিৰ্মাণ কৰি উলিয়াইছিলে, আৰু সেইটো আজি আমি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰোঁ। মই ভাবোঁ যে এই গৃহটিৰ জৰিয়তে হেমপ্ৰভা বাইদেৱে যিসমূহ কাপোৰত তেওঁ যিসমূহ সৃষ্টি কৰি আমাৰ অসমৰ কলা সংস্কৃতিক বৰ্ণাঢ্য কৰিছে, সেইসমূহ সুন্দৰভাৱে সংগৃহীত হ'ব আৰু এই স্থানত উৎসুকতা থকা সকলো লোকে তেওঁৰ সৃষ্টিসমূহক উপভোগ কৰিব পাৰিব। অসম চৰকাৰে দিছে, এইটো ডেভেলপমেণ্ট কাউন্সিলটো অসম চৰকাৰে দিছে। মৰাণৰ বিভিন্ন আপোনাৰ স্মাৰকপত্ৰ আজি প্ৰদান কৰা হৈছে। স্মাৰকপত্ৰ যেতিয়াই আহোঁ ৰাইজে দিয়াটো নিয়ম, আৰু সমস্যাবিলাক আমাৰ দৃষ্টিগোচৰ কৰে ৰাইজৰ স্মাৰকপত্ৰসমূহে, আৰু চৰকাৰৰ পুঁজি সাপেক্ষে যিখিনি কৰিব পৰা যায় সেইখিনি কৰিবৰ কাৰণে যত্ন কৰা যায়। আৰু নিশ্চয় আজি যিখিনি স্মাৰকপত্ৰ দিছে সেইখিনি আমি চোৱা চিতা কৰিম। বহুত দিনৰ পৰা চৰ্চিত যিটো বিষয় মৰাণ আৰক্ষী থানা আৰু ৰাজহ চক্ৰৰ বিষয়ে আঁতৰি যোৱা কথাটো, সেইটো স্পষ্টকৈ কোনে চৰ্চা কৰিছে? ৰাইজে চৰ্চা কৰিছে। মৰাণৰ ৰাইজেতো মোক কোৱা নাই এতিয়ালৈকে, তেওঁলোকে শংকা কৰিছে, কিন্তু তেনেকুৱা আগতে এবাৰ ক্লিয়াৰ কৰাই আছে। মৰাণ থানা কেতিয়াও উঠি নাযায়, মৰাণ ৰাজহ চক্ৰ উঠি নাযায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।